বিএসসি নার্সিং পাস করিলে 100% চাকৰি পায়। Dear student, welcome to my YouTube channel. ইতিমধ্যে SSUHS বিএসসি নার্সিং এডমিশনৰ অনলাইন কাউন্সেলিং আৰম্ভ কৰিছে। এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন কাউন্সেলিংৰ কাৰণে এপ্লাই কৰা নাই তেওঁলোকে 1000 rupees পে কৰি এপ্লাই কৰিব পাৰে। লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে। অসমত বিএসসি নার্সিংৰ প্ৰায় 345টা গভৰ্ণমেণ্ট সিট আছে। অৰ্থাৎ কেৱল মাত্ৰ 345 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসমৰ গভৰ্ণমেণ্ট কলেজত বিএসসি নার্সিং পঢ়িব পাৰিব আৰু বাকি ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট কলেজত বিএসসি নার্সিং পঢ়িব নোৱাৰে। এতিয়া প্ৰশ্ন হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিএসসি নার্সিং এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পাইছে নাইবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ এন্ট্ৰেন্স পৰীক্ষা দিয়া নাই তেওঁলোকে বিএসসি নার্সিং পঢ়িব পাৰিবনে? যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পাইছে তেওঁলোকে ভাবিব নালাগে যে তেওঁলোকৰ জীৱনটো ইয়াতে একেবাৰে শেষ, তেওঁলোকে আৰু ষ্টাডি কৰিব নোৱাৰে, তেওঁলোকৰ বিএসসি নার্সিং পঢ়াৰ যি সপোন আছিল এই সপোন পূৰণ কৰিব নোৱাৰে। এনেদৰে ছাত্ৰ ছাত্ৰীসকলে ভাবিব নালাগে। এই সকল ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ ষ্টাডি কন্টিনিউ কৰিব পাৰে, নিজৰ বিএসসি নার্সিং পঢ়াৰ সপোন পূৰণ কৰিব পাৰে, তাৰ বাবে একমাত্ৰ এডমিশন দুনিয়াই আগবাঢ়ি আহিছে। অসমত যদি এই সকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে 10 পৰা 15 লাখ টকাৰ প্ৰয়োজন হ'ব। কিন্তু ইমানখিনি টকা দুখীয়া পৰিয়ালে বহন কৰিব নোৱাৰে। কিন্তু এই সকল ছাত্ৰ ছাত্ৰীয়ে হায়দৰাবাদ নাইবা বেংগালুৰুৰ বেষ্ট কলেজত একেবাৰে কম খৰচত বিএসসি নার্সিং পঢ়ি আহিব পাৰিব। হায়দৰাবাদ নাইবা বেংগালুৰুত কেৱল মাত্ৰ 6 পৰা 7 লাখ টকা দি বিএসসি নার্সিং পঢ়ি আহিব পাৰিব। ইফালে অসমত 10 পৰা 15 লাখ টকা লাগিব, কিন্তু আনফালে হায়দৰাবাদত কেৱল মাত্ৰ 6 পৰা 7 লাখ টকা লাগিব। আৰু এই 6 পৰা 7 লাখ টকাৰ ভিতৰত থকা খোৱা পঢ়া সম্পূৰ্ণ খৰচ ইনক্লুড কৰা আছে। গতিকে যদি সঁচাকৈ একেবাৰে কম খৰচত হায়দৰাবাদ নাইবা বেংগালুৰুৰ বেষ্ট কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই এডমিশন দুনিয়াৰ টোল ফ্ৰী নম্বৰ 7099092900 এই নম্বৰ যোগাযোগ কৰিব পাৰে। এতিয়া বহুতে ক'ব পাৰে যে যদি ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ পৰা বিএসসি নার্সিং পঢ়ি আহে তেতিয়াহ'লে অসমত তেওঁলোকে ৰেজিষ্ট্ৰেচন নাপাব। ইয়া সম্পূৰ্ণৰূপে মিছা কথা। এতিয়ালৈকে অসম চৰকাৰে এনেকুৱা ধৰণৰ কোনো নোটিছ দিয়া নাই যে য'ত লিখা আছে যে বাহিৰৰ পৰা পঢ়ি আহিলে ছাত্ৰ ছাত্ৰীসকলক ৰেজিষ্ট্ৰেচন দিয়া নহ'ব। গতিকে এইবোৰ সম্পূৰ্ণৰূপে মিছা কথা। ইতিমধ্যে অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে হায়দৰাবাদ নাইবা বেংগালুৰুৰ পৰা পঢ়ি আহি অসমত তেওঁলোকে ৰেজিষ্ট্ৰেচন পাইছে আৰু অসমত তেওঁলোকে চাকৰি কৰি আছে। গতিকে ইয়াৰ কাৰণে টেনচন কৰিব নালাগে। যদি সঁচাকৈ একেবাৰে কম খৰচত হায়দৰাবাদ নাইবা বেংগালুৰুৰ বেষ্ট কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই এডমিশন দুনিয়াৰ টোল ফ্ৰী নম্বৰ যোগাযোগ কৰিব পাৰে। এডমিশন দুনিয়াই কেৱল মাত্ৰ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ আহিছে। কাৰণ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে অসমত ইমান টকা দি পঢ়িব নোৱাৰে। এই সকল ছাত্ৰ ছাত্ৰী যাতে সপোন পূৰণ হ'ব পাৰে তাৰ বাবে একমাত্ৰ এডমিশন দুনিয়াই আগবাঢ়ি আহিছে। এডমিশন দুনিয়াৰ জৰিয়তে যদি ছাত্ৰ ছাত্ৰীসকলে এডমিশন লয় তেতিয়াহ'লে ডাইৰেক্ট এডমিশন পাব, লগতে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰি দিব তেওঁলোকে, লগতে 4 বছৰৰ সম্পূৰ্ণ গাইড তেওঁলোকে প্ৰভাইড কৰিব। 4 বছৰত যদি কিবা প্ৰব্লেম হয়, যোৱা অহা কৰাত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে সম্পূৰ্ণ তেওঁলোকে দায়িত্ব ল'ব আৰু এই 4 বছৰৰ কাৰণে কিন্তু তেওঁলোকে ফুল সাপোৰ্ট কৰিব। গতিকে যদি সঁচাকৈ এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে টোল ফ্ৰী নম্বৰ স্ক্ৰীনত দিয়া আছে, ইয়াতে যোগাযোগ কৰিব পাৰে।